শোণিতপুৰ আৰক্ষীয়ে আমাৰ শোণিতপুৰ জিলাৰ মাননীয় আৰক্ষী অধীক্ষক মহোদয়ৰ তত্ত্বাৱধানত আৰু নিৰ্দেশক্ৰমে যোৱা পুৱতি নিশা আমি এটা অভিযান চলাওঁ আৰু উক্ত অভিযানত আমি এখন নতুন বলেৰো নিয় গাড়ী আমি ধৰিবলৈ সক্ষম হওঁ আৰু সেই গাড়ীখনৰ লগত গাড়ীখনৰ চালক আৰু গাড়ীৰ গৰাকী ক্ৰমান্বয়ে মফিদুল আলম আৰু মিৰ্জাউল হক তেওঁলোক লখিমপুৰৰ বাসিন্দা হয়। তেওঁলোকক আমি আটক কৰোঁ আৰু তেওঁলোকক সোধপোছ কৰি আমি গাড়ীখনৰ আমি ভিতৰতো আমি পৰীক্ষা কৰোঁতে আমি 33টা সন্দেহজনক সোণৰ টুকুৰা পাওঁ, সোণৰ নাও আকৃতিত, আৰু সেইখিনি তেওঁলোকৰ পৰা জব্দ কৰা হৈছে আৰু তেওঁলোক লখিমপুৰৰ পৰা আহি আছিলে আৰু বাকী আমি তদন্ত কৰি আছোঁ এই সোণৰ নাওসমূহ তেওঁলোক ক'লৈ লৈ গৈ আছিলে। হয়, তেওঁলোকে ক্ৰমত তেওঁলোক নামনি অসমৰ পিনে গৈ আছিলে। আমাক তেওঁলোকে সঠিককৈ এতিয়ালৈ কোৱা নাই, আমাৰ তদন্ত চলি আছে। লখিমপুৰৰ পৰা আনিছিলে? হয়, তেওঁলোক লখিমপুৰৰ হয়। তেওঁলোক হয়, তেওঁলোক লখিমপুৰৰ পৰা আহি আছিলে। সেইটো তেওঁলোকে আমাক কোৱা নাই এতিয়ালৈ, আমি তদন্ত কৰি আছোঁ। হয়, সেইটো আমি তদন্ত কৰি আছোঁ। দুজনক আটক কৰিছোঁ? হয়, দুজনক আটক কৰিছোঁ। হয়।